বৰপেটাৰ সকলো মানুহে এইটো মোক ৰিকুৱেষ্ট কৰিছিলে যে এইখন নহ'লে মানুহে প্ৰাইভেট মেডিকেল কলেজ বুলি ভাবে। চাওক, বিতৰ্কটো প্ৰত্যেক ডিচিশ্যনতে কিছুমানে ভাল পাব, কিছুমানে বেয়া পাব, কিন্তু চৰকাৰেতো সিদ্ধান্ত ল'বই লাগিব। যদি ধুবুৰী মেডিকেল কলেজখন কাৰো নামত নাই, গুৱাহাটীখন কাৰো নামত নাই, ডিব্ৰুগড়খন কাৰো নামত নাই, শিলচৰখন কাৰো নামত নাই, তেতিয়াহ'লে বৰপেটাখন ব্যতিক্ৰম কেনেকৈ হ'ব? তেজপুৰখন কাৰো নামত নাই। তেতিয়াহ'লে এখন মেডিকেল কলেজ যদি নামত থাকে, বাকী এখনো নামত নাথাকে, বাহিৰৰ পৰা মানুহে এইখন মেডিকেল কলেজক প্ৰাইভেট মেডিকেল কলেজ বুলি ভাবিবনে নাভাবে? আৰু মইতো যিদিনা বৰপেটাত হোলী উৎসৱৰ দিনা গৈছিলোঁ, বৰপেটাৰ সকলো মানুহে এইটো মোক ৰিকুৱেষ্ট কৰিছিলে যে এইখন নহ'লে মানুহে প্ৰাইভেট মেডিকেল কলেজ বুলি ভাবে। গতিকে আমিতো ৰাইজৰ মতামত লৈহে কামখিনি কৰিছোঁ। আৰু আমি ফকৰুদ্দিন আলি আহমেদৰ নামত গুৱাহাটীত আমি ভাল অনুষ্ঠান দিম। ইয়াত বিতৰ্ক কৰাৰ কথা নুঠে। আমি গুণীক সন্মান আমি কৰিমেই।